এতিয়া আন্দোলন হল 2 কোটি মানুহ আহিব বুলি কলে এজনতো নাহিল আবেদনো মাত্ৰ এজনে কৰিছে গতিকে আন্দোলনটো যে এটা ফাঁকি আছে সেই কথাটো অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈ এইবিলাকে মানি ল'ব লাগে আৰু শহীদসকলৰ পৰিয়ালৰ ওচৰত গৈ ক্ষমা খুজিব লাগে আৰু অসমত আবেগৰ ৰাজনীতি আৰু কেতিয়াও নকৰো বুলি প্ৰতিজ্ঞা কৰিব লাগে আৰু নহলে মই কৰাই দিম মই কৰাই দিম মই 2-4 দিন চাওঁ নহলে তেওঁলোকৰ ওপৰত মাৰ্ডাৰ কেছ লগাম এইবিলাক যিবিলাকে আন্দোলন কৰিছিল কাৰণ সত্যৰ ওপৰত আন্দোলন কৰিলে কেছ নহয় অসত্যৰ ওপৰত আন্দোলন কৰিলেতো কেছ হ'ব আপোনালোকেও যোনে যোনে নিউজ কৰিছিল সেইবোৰ আমি এভিডেন্স হিচাপে ল'ম আপোনালোকৰ আগত যোনে ষ্টেটমেণ্ট দিছিল 2 কোটি আহিলে ট্ৰাকবিলাক ৰখি আছে সোমাবই আৰু কালি সেইবিলাক এভিডেন্স হ'ব হয় নহয় এটা নিৰ্বাচনত প্ৰভাৱ পৰিব নেকি লোকসভা নিৰ্বাচনত প্ৰভাৱ পৰিব আৰু আমি 14টা জিকিম 13টাটো জিকিমেই 14ৰ চেষ্টা যোৰহাটত পৰিব নে নপৰে 13টাত যোৰহাট আছে নাই আপোনালোকে উলিয়াব এতিয়া আন্দোলন হল 2 কোটি মানুহ আহিব বুলি কলে এজনতো নাহিল আবেদনো মাত্ৰ এজনে কৰিছে গতিকে আন্দোলনটো যে এটা ফাঁকি আছে সেই কথাটো অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈ এইবিলাকে মানি ল'ব লাগে আৰু শহীদসকলৰ পৰিয়ালৰ ওচৰত গৈ ক্ষমা খুজিব লাগে আৰু অসমত আবেগৰ ৰাজনীতি আৰু কেতিয়াও নকৰো বুলি প্ৰতিজ্ঞা কৰিব লাগে আৰু নহলে মই কৰাই দিম মই কৰাই দিম মই 2-4 দিন চাওঁ নহলে তেওঁলোকৰ ওপৰত মাৰ্ডাৰ কেছ লগাম এইবিলাক যিবিলাকে আন্দোলন কৰিছিল কাৰণ সত্যৰ ওপৰত আন্দোলন কৰিলে কেছ নহয় অসত্যৰ ওপৰত আন্দোলন কৰিলেতো কেছ হ'ব আপোনালোকেও যোনে যোনে নিউজ কৰিছিল সেইবোৰ আমি এভিডেন্স হিচাপে ল'ম আপোনালোকৰ আগত যোনে ষ্টেটমেণ্ট দিছিল 2 কোটি আহিলে ট্ৰাকবিলাক ৰখি আছে সোমাবই আৰু কালি সেইবিলাক এভিডেন্স হ'ব হয় নহয় এটা নিৰ্বাচনত প্ৰভাৱ পৰিব নেকি লোকসভা নিৰ্বাচনত প্ৰভাৱ পৰিব আৰু আমি 14টা জিকিম 13টাটো জিকিমেই 14ৰ চেষ্টা যোৰহাটত পৰিব নে নপৰে 13টাত যোৰহাট আছে নাই আপোনালোকে উলিয়াব হ'ব থেংক ইউ